সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ গুৱাহাটী এয়াৰপৰ্টত গ্ৰেপ্তাৰ এই কথাটো জানিবৰ কাৰণে শুনিবৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ অসমবাসী ৰাইজ অপেক্ষা কৰি আছিলে তো সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ গ্ৰেপ্তাৰ আমি সকলোৱে এটাই দাবী কৰি আহিছোঁ জুবিন গাৰ্গৰ যি সেই ছিংগাপুৰলৈ লৈ যোৱা ছিংগাপুৰত যি সাগৰত সাঁতোৰালে তো জুবিন গাৰ্গৰ লগত প্ৰি প্লেনিং কৰিলে এই কথাটো আমি সকলোৱে কৈ আছোঁ ইতিমধ্যে জল পটপটকৈ ওলাই পৰিছে ভিডিঅ'সমূহ ছ'চিয়েল মিডিয়াত আহি আছে সাগৰৰ পানীত কেনেদৰে সাঁতুৰিছিল কেনেদৰে জুবিন দাই মৃত্যুৰ লগত যুঁজি আছিল এইসমূহ দৃশ্যই আমি দেখি আছোঁ তো ইতিমধ্যে আমি এটা খবৰো পাইছোঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ তো ইহঁতি বোলে অসমৰ ভূমিত খোজ পেলালে কিন্তু গ্ৰেপ্তাৰ কৰিল বুলি এতিয়ালৈকে নিউজ পোৱা নাই মই ভাবিছিলোঁ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব আৰু গ্ৰেপ্তাৰ কৰি সোধপোছ কৰিব মই এনেকৈ ভাবিছিলোঁ কিন্তু আমি সেই নিউজটো শুনা নাপালোঁ তো এনেকৈ নিউজ শুনা পালোঁ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত আমাৰ অসমৰ ভূমিত খোজ পেলালে তো বৰ্তমান সময়ত মুকলি আকাশৰ তলত এনেকৈহে নিউজটো শুনা পালোঁ তো মই অধীৰ আগ্ৰহে বাট চাই আছিলোঁ এনেকুৱা এটা নিউজ ওলাব আৰু সেই নিউজটো ওলোৱাৰ লগে লগে আমি মনটোত মানে ভাল পাম আমি যিহেতুকে আমি জুবিন দাৰ ন্যায় কথা কৈ আছোঁ জুবিন দাক ন্যায় দিবলৈ কাৰণে মাতি আছোঁ তো সেই কথাটো চিন্তা কৰি আছোঁ কিন্তু আমি শুনা পালোঁ কি শ্যামকানু মহন্ত সিদ্ধাৰ্থ অসমৰ ভূমিত খোজ পেলালে কিমান হৈছে কিমান মিছা নাজানো নিউজত দি আছে কিন্তু হ'লেও মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেও এটা বাৰ্তা দেখা পালোঁ তো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ অসমৰ ভূমিত নাই এনেকৈ কৈছে এতিয়া কাৰ কথাটো শুনিম নিউজত দি আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এটি অসমত আছে অসমলৈ আহিলে গুৱাহাটীত আহিলে বৰঝাৰ বিমানবন্দৰৰ পৰা তো গুৱাহাটীত আহিলে তো এনেকৈ শুনা পাই আছোঁ তো নিউজত আমি তেনেকৈ শুনা পাইছোঁ হয়তো আপোনালোকেও শুনা পাই আছে যেন শ্যামকানু মহন্ত সিদ্ধাৰ্থ অসমৰ ভূমিত এনেকৈ শুনা পাইছে কিন্তু কোনটো সঁচা কোনটো মিছা মাননীয় মুখ্যমন্ত্ৰী কথাটো বিশ্বাস কৰিম নে ছ'চিয়েল মিডিয়াত যি নিউজত ওলাই থকা কথাটো আমি বিশ্বাস কৰিম মুঠত এটাই কথা কওঁ আমাক তদন্ত লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাক জুবিন দাৰ ন্যায় লাগে জুবিন দাক যদি আমি ন্যায় দিয়াব নোৱাৰোঁ নহয় জুবিন দাৰ আত্মাৰ শান্তি নাপাব মই এইটোৱে ক'ব বিচাৰিছোঁ যেন আমি জুবিন দাক যিকোনো প্ৰকাৰে নহওক কিয় আমি ন্যায় দিয়াব লাগিব আৰু আপোনালোকে কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্ৰত্যেককে আমি মাতিব লাগে এই ক্ষণত